সকলোকে প্ৰভু নামত জয় মচি মই জানিছোঁ গীতমালা ৮ পৰা ৯লৈকে ইয়াত যি কি লিখা আছে আমি চাম আৰু এই বাক্য মতে যে আমি চলি যাব চেষ্টা কৰিম। হে আমাৰ প্ৰভু যীশুৱা, গোটেই পৃথিৱীত তোমাৰ নাম কেনে মহিমান্বিত। তুমি তোমাৰ গৌৰৱ আকাশৰ ওপৰত স্থাপন কৰিলা। তুমি তোমাৰ বৌৰী আৰু প্ৰতিকাৰ ইচ্ছুক লোকৰ মুখ বন্ধ কৰিবলৈ তোমাৰ শত্ৰুবোৰৰ কাৰণে তুমি শিশু আৰু পিয়াস খোৱাবিলাকৰ মুখৰ পৰাক্ৰম নিৰূপণ কৰিলা। যেতিয়া মই তোমাৰ হাতে কৰা আকাশমণ্ডল, তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহনো কি, তুমি যে তাক সোঁৱৰণ কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তাৰ বুজ বিচাৰ লোৱা? কিয়নো তুমি তাক ঈশ্বৰতকৈ অলপহে সৰু কৰিলা আৰু গৌৰৱো মৰ্যাদাৰো মুকুটেৰে ভূষিত কৰিলা। তোমাৰ হাতে কৰা সকলো বস্তুৰ ওপৰত তুমি তাক গৰাকী পাতিলা। তুমি সকলো তাৰ ভৰিৰ তল কৰিলা। মেৰ গৰু আদিৰ সকলো জাক-বনৰীয়া পহুবোৰ, আকাশৰ পক্ষী, সমুদ্ৰপথে গতি কৰা সাগৰৰ মাছবোৰ, এই সকলোকে তাৰ ভৰিৰ তল কৰিলা। হে আমাৰ প্ৰভু যীশুৱা, গোটেই পৃথিৱীত তোমাৰ নাম কেনে মহিমান্বিত। আজি আমাৰ গীতমালা ৮ পৰা ৯লৈকে ইমান ভাল কথা কৈছে। ঈশ্বৰে আমাক বনালে আৰু ঈশ্বৰে আমাক সকলোকে এই পৃথিৱীৰ জীৱ-জন্তু বা আদি সকলোৰে ওপৰত অধিকাৰ কৰিলে বুলি কৈছে। আহক আমিও বাইবেলত কোৱা মতে ঈশ্বৰৰ আমি মহিমা কৰি যাওঁ, ঈশ্বৰক ধন্যবাদ দি যাওঁ আৰু ঈশ্বৰৰ লগত ভালদৰে লাগি থাকোঁ, যাতে আমি যে ঈশ্বৰৰ অহালৈকে ৰখি থাকিব পাৰোঁ। কিয়নো আজিৰ দিনত আমাৰ জীৱনত বহুত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ওপৰত বহুত টেনশ্যন, বহুত সমস্যা, বহুত তাড়না আহি আছে। আমি সেইবোৰৰ পৰা সাৰি যাবৰ কাৰণে আৰু সেইবোৰ টেনশ্যন সমস্যাৰ পৰা পাৰ হৈ যাবৰ কাৰণে আমি প্ৰাৰ্থনা কৰি থাকিব লাগিব আৰু ঈশ্বৰৰ লগত লাগি থাকিব লাগিব। সেইকাৰণে আহক আমি বাইবেলত কোৱা মতে ভালদৰে ঈশ্বৰৰ লগত লাগি থাকোঁ আৰু প্ৰাৰ্থনা কৰি যাওঁ।